নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেল আসাম গ্ৰেভিটিলৈ। তো বন্ধুসকল, যোৱা 10-12 দিন ধৰি মই ভিডিঅ' দিব পৰা নাই কাৰণ গাটো অকণমান বেয়া আছিল। এতিয়া ঠিক হ'ল বাৰু। তো আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ৰিচেণ্টলি কেইটামান নতুন ভেকেঞ্চি ওলাইছে। তো এইবোৰ প্ৰাইভেট ভেকেঞ্চি হয় আৰু ইয়াৰ সম্পূৰ্ণ প্ৰচেছখিনি কেনেকৈ আবেদন কৰিব, কেতিয়ালৈকে লাষ্ট ডেট দিয়া আছে, তো সম্পূৰ্ণখিনি আমি ভিডিঅ'টোৰ মাধ্যমে আলোচনা কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই পোষ্টটো আছিল GNRC মেডিশ্বপ প্ৰাইভেট লিমিটেডৰ পৰা। ইয়াতে 20টা চেলছ বয় পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াতে এপ্লাই লাষ্ট ডেটটো মাৰ্চৰ 4 তাৰিখ 2024 লৈকে আপুনি আবেদন কৰিব পাৰিব। আপোনালোকে এইটো পোষ্টৰ কাৰণে আবেদন কৰিব নালাগে, জাষ্ট ৱাকিং ইণ্টাৰভিউখিনি এটেণ্ড কৰিব লাগিব আৰু ক'ত আছে কেতিয়া আছে সকলোখিনি জনাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে মেট্ৰিক পাছ, হাই ছেকেণ্ডেৰী পাছ, গ্ৰেজুৱেশ্যন উইথ বেছিক কম্পিউটাৰ নলেজ থাকিলে আপুনি আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপুনি ৰিটেইল ষ্টৰৰ এক্সপিৰিয়েঞ্চ থাকিলেও পাৰিব, নাথাকিলেও ফ্ৰেচাৰ্ছখিনিও আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে এজ লিমিটখন দিয়া আছে। আপোনাৰ মেক্সিমাম এজ যদি 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াতে কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন দিয়া নাথাকে। যিসকল 30 বছৰ আছে, 30 বছৰৰ তলত আছে, তেওঁলোকে আবেদন কৰি ল'ব। আৰু এই পদবোৰক কি কাম কৰিব লাগিব ডেছক্ৰিপশ্যনত দিয়া আছে, ডিছক্ৰিপশ্যন প্ৰফাইলত দিয়া আছে, এইটো চাই ল'ব। আৰু ভাল কথা, ইয়াতে এপ্লিকেশ্যন ফিজটো 1 টকা পে' কৰিব নালাগে, এপ্লিকেশ্যন ফিজটো নাই। যিসকলে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পষ্টবোৰত আবেদন কৰি ল'ব। আৰু ইয়াতে ৱাকিং ইন শ্বেডিউলটো দিয়া আছে। ইণ্টাৰভিউখিনিৰ ডেট 4 তাৰিখ মনডে পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে আপোনাৰ ডকুমেণ্টছখিনি লৈ তাতে যাব লাগিব। আৰু এড্ৰেছটো মই কৈ আছোঁ, GNRC মেডিশ্বপ, হেংৰাবাৰী, ফ্ৰণ্ট অফ চিটি পাব্লিক স্কুল, গুৱাহাটী, আছাম। পিনক'ডটো 781036 আৰু কণ্টেক্ট পাৰ্চনটোৰ নাম হৈছে প্ৰবাল পাঠক। এইটো প্ৰাইভেট ছেক্টৰৰ জব হয়, তথাপিও মই আপোনালোকক জনাই দিছোঁ ইয়াতে পদৰ সংখ্যা প্ৰায় 20টা মান আছে। তো ইয়াতে কেৱল ল'ৰাবিলাকে আবেদন কৰিব পাৰিব, ছোৱালীবিলাকে নোৱাৰে। যদি এই পদবোৰৰ বাবে ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পদবিলাকত এপ্লাই কৰি ল'ব। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই পদ ডিটেইলছখিনি দিয়া আছে, তাতে যাই আপোনালোকে চেক কৰি ল'ব। আৰু আগন্তুক দিনলৈকে এনেকুৱা জব আপডেটৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব। লগ পাই আছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈকে। তেতিয়ালৈ বাই বাই, জয় আই অসম।